নমস্কাৰ ফ্ৰেণ্ড। ফেচবুকৰ গাইডলাইন মতে আৰু ফেচবুকৰ নতুন নিয়ম অনুযায়ী ফেচবুকে কিছুমান গাইড ধৰাবন্ধা নিয়ম আমাক বান্ধি দিছে। আমাকতো সকলোৱে কণ্টেণ্ট মনিটাইজেশ্যন টুলবোৰ আনলক বা লক অৱস্থাত সকলোৱে পাইছে, কিন্তু এই লক বা আনলক অৱস্থাত থকা কণ্টেণ্ট মনিটাইজেশ্যন টুলটো আপোনালোকে ধৰি ৰাখিবলৈ কিছুমান গাইডলাইন বান্ধি দিছে। সেইবিলাক আপোনালোকে ফেচবুকৰ গাইড অনুযায়ী চাই ল'ব পাৰে, বা মই কেইটামান থুলমূলভাৱে আপোনালোকক কৈ আছোঁ, সেইকেইটা চাই ল'ব। আপোনালোকে কণ্টেণ্ট মনিটাইজেশ্যন টুলটো ধৰি ৰাখিবলৈ হ'লে এইকেইটা গাইড ফ'ল' কৰিব, নহ'লে আপোনালোকৰ কণ্টেণ্ট মনিটাইজেশ্যন টুলটো গুচি যাব পাৰে। আগৰ নিয়মবোৰ বেলেগ আছিল, বৰ্তমান নিয়মবোৰ অলপ বেলেগ হৈ গ'ল। যেনে আগত আপোনালোকে ইনষ্টিমেট পাইছিলে, এডন পাইছিলে, নানা ধৰণৰ পাইছিলে, কিন্তু এইবোৰ বাদ হৈ বৰ্তমান আমাৰ কণ্টেণ্ট মনিটাইজেশ্যন টুলটোত সকলোবোৰ সোমাই আছে। চ' ফ্ৰেণ্ড, এই কণ্টেণ্ট মনিটাইজেশ্যন টুলটো আপোনালোকে ৰক্ষা কৰি ৰাখিবলৈ হ'লে আপোনালোকে প্ৰথমতে আপোনালোকে ৰিলছ ভিডিঅ'বোৰ যে বনায় সেইটো 15 ছেকেণ্ডৰ ওপৰত ৰাখিব লাগিব। 15 ছেকেণ্ডৰ ওপৰত ৰাখিবই লাগিব, তেতিয়াহ'লে আপোনালোকৰ ৰিলছ ভিডিঅ'বোৰত তেওঁলোকে কাউণ্ট কৰিব পাৰিব। চ' ফ্ৰেণ্ড, 2 নম্বৰ, আপোনালোকে এটা ভিডিঅ' বা পষ্ট শ্বেয়াৰ কৰিল, ফেচবুকত দি দিলে অলৰেডি, সেইটো যদি নেক্সট টাইম আনি আৰু যদি ডিলিট কৰি দিয়ে, তেতিয়াহ'লে সেইটো আপোনালোকৰ কণ্টেণ্ট মনিটাইজেশ্যন টুলটো গুচি যাব পাৰে। টুলটো খোলাটো বাতি দিয়ক, আপোনালোকৰ গুচি যাব পাৰে। 2 নম্বৰ। 3 নম্বৰ, আপোনালোকে মিউজিক ইউজ কৰিব নোৱাৰিব। মিউজিক কিয় ইউজ কৰিব নোৱাৰিব? সেইটো কাৰণ আপোনালোকে এতিয়ালৈকে লাইচেঞ্চ পোৱাই নাই আৰু আপোনালোকৰ কোনো ইনকামো নাই ফেচবুকটোত, আপোনালোকৰ মনিটাইজেশ্যন টুলটো আনলক হোৱাই নাই, সেইকাৰণে আপোনালোকে এতিয়া মিউজিক ইউজ কৰিব নোৱাৰিব। মিউজিক ইউজ কৰিবলৈ হ'লে আপুনি কণ্টেণ্ট মনিটাইজেশ্যনটো প্ৰথম লৈ ল'ব লাগিব। যিহেতু আপুনি কণ্টেণ্ট মনিটাইজেশ্যনৰ কাৰণেহে আছে বা কৰাৰ চেষ্টা কৰি আছে পাবৰ কাৰণে। চ' এতিয়া যদি আপোনালোকে মিউজিকটো ইউজ কৰি দিয়ে, মিউজিকটো বেলেগ এজন মালিকৰ হয়, তেওঁক আমি পাৰ্চেণ্টেজ দিব লাগে মিউজিক যোনে দিয়ে, সিয়াক আপোনাৰ পৰা কেনেকৈ দিব? আপোনাৰ ইনকামে জিৰ'। চ' সেইকাৰণে আপোনালোকে মিউজিকটো এতিয়ালৈ ইউজ নকৰিব, একদম ইউজ নকৰিব। তাৰপিছত 4 নম্বৰ, আপোনালোকে বুষ্ট আছে যে, সেইটো ইউজ নকৰিব এতিয়ালৈকে। আপোনালোকে কণ্টেণ্ট মনিটাইজেশ্যন পোৱাৰ পিছত বুষ্ট কৰিব পষ্টবোৰ। চ' 6 নম্বৰ, আপোনালোকৰ লেংগুৱেজটো চাব। ফেচবুকত আপোনালোকৰ লেংগুৱেজটো আছেনে নাই? ফেচবুকৰ গাইডলাইনত আপোনালোকৰ লেংগুৱেজটো যদি থাকে, তেতিয়াহ'লে সেই লেংগুৱেজটো লৈ আপোনালোকে ভিডিঅ' ৰিলছ বনাই যাওক, আপোনালোকে ধুনীয়াকৈ কৰক হৈ যাব। ফেচবুকৰ গাইডলাইনত থাকিব লাগিব আপোনাৰ লেংগুৱেজটো। চ' এইবোৰ আপোনালোকে নিয়মমতে কৰি যাওক, দেখিব আপোনালোকৰ কণ্টেণ্ট মনিটাইজেশ্যনৰ লকটো অট'মেটিক আনলক হৈ যাব। চ' এইবোৰ যদি আপোনালোকে, মই যোনবোৰ কথা ক'লোঁ, সেইবোৰ যদি আপোনালোকে উল্টা পুল্টা কৰি থাকে, তেতিয়াহ'লে আপোনালোকৰ কণ্টেণ্ট মনিটাইজেশ্যন টুলটো উঠিও যাব পাৰে বা আপোনালোকৰ নহ'বও পাৰে। চ' ফ্ৰেণ্ড, এই বস্তুকেইটা আপোনালোকে ফ'ল' কৰি যাব, দেখিব আপোনালোকৰ কণ্টেণ্ট মনিটাইজেশ্যন টুলটো অট'মেটিক খোল খাই যাব। চ' ফ্ৰেণ্ড, বাই বাই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ এটা কৰিব প্লিজ। বাই বাই।